বাস্তৱ সংখ্যা অধ্যায় 1 আমি 9 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 9 নম্বৰৰ পৰা তোমালোকক 17 লৈকে নতুন কিতাপত নতুনকৈ প্ৰশ্ন নিৰ্দিষ্ট কৰা হৈছে। আগৰখিনি তোমালোকে অলৰেডি মোৰ প্লেলিষ্টত ভিডিঅ'বোৰ বনোৱা আছে, তোমালোকে চাই ল'বা। আজি আমি 9 নম্বৰৰ পৰা আলোচনা কৰিম। অনুশীলনী 1.1 কি কৈছে? 9 নম্বৰ প্ৰশ্নতে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18,20 ৰে বিভাজ্য হয়। এই প্ৰশ্ন তোমালোকৰ নতুন কিতাপত নিৰ্দিষ্ট কৰা হৈছে। কেনেকৈ কৰা হয় চাওঁ। প্ৰথমে আমি 18, 24 আৰু 36ৰ লসাগু ল'ম আৰু 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো তোমালোকে কি পাইছিলে? আমাৰ 9,999 এইটো। তাৰপিছত কি কৰা হয়? 9,999ক আমি 18, 24 আৰু 36ৰ যিটো লসাগু পাম তাৰ পৰা হৰণ কৰি বাকী যিটো হ'ব, যেনিবা বাকী আমি কিবা এটা নম্বৰ পালোঁ, তাৰ পৰা এইটো 9,999 মাইনাছ কৰিলে আমি এনচাৰটো পাম। প্ৰথমে কি কৰিম? আমি 18, 24 আৰু 36ৰ লসাগু কিমান? ইয়াত চোৱা আমাৰ লসাগু কিমান হ'ব? 18, 24, 36। প্ৰথমে 2ৰে 18ক 9 বাৰ, 24ক হৰণ কৰিলে 12, 36ক 18। আকৌ 3ৰে যাব, 3 3 গুণ 9, 3 4 12, 3 6 18। আকৌ 3ৰে যাব, 3 1 3 4, আকৌ 6 2 হ'ব। আকৌ 2ৰে 1, 2 2 4, আকৌ 2 1 2। এটা লসাগু কিমান হ'ব? 2 3 6, 6 3 18, 18 2 36, 36 into 2 কিমান হ'ব? 72। তেনেহ'লে আমাৰ 18, 20 পৰা 36ৰ লসাগু 72। তাৰপিছত কি আছে? 4টা অংকৰ আটাইতকৈ, তোমালোকে সৰু ক্লাছতে পাইছা, আটাইতকৈ ডাঙৰ সংখ্যা কি আছিলে আমাৰ? 999। এতেকে 999ক 72, যিহেতু আমি লসাগু 72ৰে হৰণ কৰিলে বাকেক মানে আমাৰ বাকী বাকেক হ'ব। কিমান হ'ব চোৱা, হৰণ কৰি চাওঁ আমি। 999 আকৌ 72 হৰণ কৰিলে কিমান পাম চাওঁ। 72ৰে প্ৰথমে একবাৰ যাব, 72, 9ৰ পৰা 2 গ'লে 7, 9ৰ পৰা 7 গ'লে 2, আকৌ 9টো আহিলে, আকৌ 3 গ'ল, 3 গ'লে 3 2 6, আকৌ 2 1 3 7 21, আকৌ 3 9 minus 6 3, 7 পৰা 1 গ'লে 6, আকৌ 9টো আকৌ নমাই নিলোঁ। এইটোতো তোমালোকে জানা হৰণ কেনেকৈ কৰা হয়। আকৌ 8 বাৰ যাব, 8 বাৰ গ'লে 5 76, আকৌ 9ৰে 6 গ'লে 3, আকৌ 13ৰে 7 গ'লে 6 63। ইয়াৰ পৰাও নেযায়, এইটো হৈছে আমাৰ বাকেক। কিমান হ'ব? 63। এইটো তোমালোকে দেখাই দিব নালাগে, এনে মই তোমালোকক দেখাই দিছোঁ, তোমালোকে চাইডত কৰিবা। এতিয়া আমি নিৰ্ণয় সংখ্যাটো কি হ'ব? 9,000
99 মাইনাছ 63 যদি মাইনাছ কৰা হয় 9 মাইনাছ 3 6 9 মাইনাছ 6 3 আকৌ 9 এইটো হৈছে আমাৰ এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আৰু এবাৰ ভালকৈ চাই লোৱা এইটো 10 নম্বৰটো চা পি আৰু কিউ সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1 2 4 5 এটা উৎপাদক হ'ব এতিয়া তোমালোকে আগতে পাইছে এইটো মনত ৰাখিবা কোনো এটা সংখ্যাৰ উৎপাদক হ'ব হয় কট হয় প্লাছতো হয় মাইনাছতো হয় ডিভাইডত ইনটুটো হয় আৰু কিন্তু ডিভাইডত নহয় হৰণত নহয় এইটো মনত ৰাখিবা কি কৈছে প্ৰশ্নটো কৈছে পি আৰু কিউ সংখ্যা দুটা 1 2 4 5 এটা উৎপাদক তলত দিয়া কোনটো বিকল্প 1 2 4 5 এটা উৎপাদক হয় মই কি ক'লো উৎপাদক হ'বলৈ তোমালোকে প্লাছতো হ'ব মাইনাছতো হ'ব ইনটুটো হ'ব কিন্তু ডিভাইডড নহয় তেনেহ'লে আমাৰ কোন কেইটা হয় 1 2 3 ইয়াৰ অপশ্যনত আছে কোনটো চি টো 1 2 3 2 নহয় এৰ আছে 3 অকলে নহয় বিৰ আছে 1 আৰু 2 অকলে নহয় চি 1 2 3 1 2 3 কি আছে প্লাছ আছে মাইনাছ আছে আৰু ইনটু আৰু ডিটো হৰণত সোমাই গৈছে কাৰণে হৰণটো নহয় তেনে অপশ্যন চি টো হ'ব কেনেকৈ হ'ব এবাৰ দেখাই দিছোঁ এতিয়া এইখিনি মনত ৰাখিলে হ'ল প্লাছ মাইনাছ আৰু পূৰণত হয় বুলি কিন্তু কেনেকৈ হয় তোমালোকক মই দেখাই দিছোঁ ধৰি লোৱা ধৰোঁ পি অংকীয়াটো কাৰ উৎপাদক 1 2 4 5 এ বুলি ধৰিছোঁ আৰু কিউটো আমি 1 2 4 5 বি বুলি ধৰিছোঁ তেতিয়া আমি প্ৰথমে প্লাছ কৰি যাওঁ পি প্লাছ কিউ 1 2 4 5 এ প্লাছ 1 2 4 5 বি ইয়াৰ পৰা 1 2 4 5 কমন ল'লে এ প্লাছ বি 1 2 4 5টো আমাৰ আছে যেতিয়া থকাৰ কাৰণে এইটো উৎপাদক হ'ল আকৌ পি মাইনাছ কিউ যদি কৰোঁ 1 2 4 5 এ মাইনাছ 1 2 4 5 বি তেনেহ'লে ইয়াৰ পৰা কি কমন আহিব 1 2 4 5 এ মাইনাছ বি উৎপাদক হৈছে ঠিক তেনেকৈ আকৌ ইনটু পূৰণত যদি কৰোঁ ভেলুখিনি বহাই দিছোঁ যিটো ধৰিছিলোঁ এটা 1 2 4 5 কেইটা হ'ল দুটা এ বি থাকি গৈছে আমাৰ 1 2 4 5 তেনেহ'লে উৎপাদক হ'ল আকৌ হৰণত পিৰ ভেলু 1 2 4 5 এ আকৌ হৰণ বুলি ক'লে এইটো চিনটো দিব পাৰোঁ আমি আকৌ কিউ 1 2 4 5 বি এ কাটি গৈছে তেনেহ'লে আমাৰ পি আৰু কিউ অংকীয়া দুটাৰ হৰণত কি উৎপাদক নহয় এতেকে আমাৰ অপশ্যন কোনটো হৈছে আমাৰ চি কেৱল 1 2 আৰু 3 এইটো এতিয়া নেক্সট প্ৰশ্নটো চাওঁ নেক্সট 11 নম্বৰ প্ৰশ্নটো চাওঁ স্তম্ভ মিলোৱা স্তম্ভ বনা স্তম্ভটো মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হ'ল মৌলিকো নহয় যৌগিকো নহয় এনেকুৱা সংখ্যাটো এটাই আছে এইটো হৈছে আমাৰ 1 একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো সকলোৱে জানে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে আমাৰ 2 এইটো 12 15 আৰু 21ৰ গসাগু আমাৰ 3 আৰু 2 আৰু 9ৰ লসাগু কিমান হয় 18 ইয়াত কোনটো হ'ব তেনেহ'লে আমাৰ মই বাৰু ইয়াত 12 15 21ৰ গসাগু কি হ'ব কেনেকৈ উলিয়াম এইটো উলিয়াই দিম 2 আৰু 9ৰ লসাগু অকলে জানো 18 বোলো 2 9 গুণ 18 এতিয়া 12 15 21ৰ গসাগু কেনেকৈ 3 হৈছে চাওঁ কি আছিলে 12 আৰু 15 আৰু 21ৰ গসাগু প্ৰথমে 12টোৰ উৎপাদক বৰুলীয়া কিমান হ'ব 2 2 গুণ 4 4 3 গুণ 12 15 আকৌ 3 5 গুণ 15 আৰু 21ৰ 3 7 গুণ এতিয়া গসাগু বোলে ক'লে যিটো নম্বৰ যিটো সংখ্যা এই তিনিটা 12 15 21ৰ মাজত সোমাই আছে কোনটো সোমাই আছে 3 সকলোতে আছে তেনেহ'লে আমাৰ গসাগু 3 আৰু 2 আৰু 9ৰ লসাগু অকলে জানে কিমান 18
দুটা কোনটো মিলিছে মৌলিক নাই বা যৌগিক কোনটো নোহোৱা অংকটো হৈছে 1 টো কোনটো পজিশনত আছে 4 নম্বৰ তেনেহ'লে ইয়াত আছে যেনিবা 4 পি টো কোনটো 4ত আছে এইটো ইয়াত তোমালোকৰ অংকখিনি দিয়া নাই নাম্বাৰখিনি দিছে ভালকৈ চাবা আৰু একমাত্ৰ যৌগ মৌলিক অংকটো হৈছে আমাৰ 2 কোনটোত আছে 3ত এইটো 3 আৰু 12 15 21 গহাগ হ'ব কিমান বুলি কৈছিল আমি 3 কেই নম্বৰ কুৱেশ্যনত আছে 2ত আছে আৰু 2 আৰু 9 লহাগু 18 বুলি কৈছিল 18 টো ক'ত আছে 1 নম্বৰ আছে তেনেহ'লে অপচনটো কোনটো হ'ব এ 4 3 2 1 এড আছে তেনেহ'লে এনসার 11 নম্বৰটো কোনটো এ কি আছে 4 3 2 1 মানে পি কিউ আর এস এইটো 4 3 2 1 মানে এ অপশনটো হ'ব এতিয়া নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা উক্তি দুটা কৰ্মিক স্বাভাৱিক সংখ্যাৰ গহাগু 1 দুটা কৰ্মিক স্বাভাৱিক সংখ্যাৰ গহাগু সদায় 1 হয় আৰু কিউ দুটা সহমৌলিক সংখ্যাৰ গহাগু 1 হয় শুদ্ধ বিকল্পটো হৈছে ইয়াত কোনটা আছে এৰ আছে পি অত্যয় কিউ অকত্যয় বিৰ আছে পি অকত্যয় কিউ অত্যয় চিৰ আছে পি আৰু দুইটাই অত্যয় ডি আছে পি আৰু কিউ অকত্যয় বুলি কৈছে তেনেহ'লে আমাৰ অপচন কোনটো হৈছে সি এ পি আৰু কিউ দুইটাই অত্যয় কেনেকৈ অত্যয় হয় চাওঁ কি কৈছে দুটা কৰ্মিক স্বাভাৱিক সংখ্যা দুটা কৰ্মিক স্বাভাৱিক সংখ্যাৰ গহাগু কিমান বুলি কৈছে 1 গহাগু 1 এটা কৰ্মিক স্বাভাৱিক সংখ্যা মানে কি হৈছে আমাৰ কনজুগেটিভ নাম্বাৰখিনি যদি 2 হয় 2তকৈ ডাঙৰটো কি 3 হ'লে কি হ'ব 4 মানে আমি কৰ্মিক স্বাভাৱিক সংখ্যা বুলি ল'লে x, x + 1 যদি ইয়াত যদি 1 বহাওঁ ইয়াত কি হ'ব 1 + 1 2 মানে 1, 2 যদি 2 বহাওঁ 2 হ'লে 3 হ'ব আকৌ যদি 3 বহাওঁ 4 হ'ব 4 বহালে 5 বহালে 6 এনেবোৰক আমি যোৰবোৰক কৰ্মিক স্বাভাৱিক সংখ্যা বোলে আৰু ইয়াৰ গহাগু সদায় 1 2 3 গহাগু 1 3 পৰা গহাগু 1 1 2 গহাগু 1 এইকাৰণে দুটা কৰ্মিক স্বাভাৱিক সংখ্যাৰ গহাগু সদায় 1 হয় এইটো মনত ৰাখিবা এইটো আমাৰ পি টো আছিলে আকৌ কিউত কি আছে দুটা অহমৌলিক সংখ্যাৰ গহাগু কিমান 1 দুটা অহমৌলিক সংখ্যাৰ গহাগু সদায় 1 হয় এইটো মনত ৰাখিবা দুটা অহমৌলিক সংখ্যাৰ গহাগুটো চা আমি এটা মৌলিক সংখ্যা লওঁ আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 আৰু ইয়াৰ পিছতো 3 ইয়াৰ গহাগু কি হয় 1 আকৌ তাৰপিছত 3 আৰু 5ৰ কি হয় গহাগু আমাৰ 1 তেনেকৈ আৰু 5ৰ পিছৰ 5 আৰু 7ৰটো আমাৰো এইটোৰো গহাগু 1 এইকাৰণে দুটা অহমৌলিক এইটো মৌলিক সংখ্যা হয় আৰু অহমৌলিকটোৰ সংখ্যাৰ গহাগু সদায় 1 দুটা মৌলিক সংখ্যাৰ যদি গহাগু 1 হয় এইটোৱে আমাৰ অহমৌলিক এইটো মনত ৰাখিবা অহমৌলিক সংখ্যাৰ গহাগু 1 আৰু দুটা কৰ্মিক স্বাভাৱিক সংখ্যাৰ গহাগু আমাৰ 1 হয় তেনেহ'লে আমাৰ অপচনটো কোনটো আছিলে চি পি আৰু কিউ দুইটাই সত্য তোমালোকে এই দুটা মনত ৰাখিবা দুটা কৰ্মিক স্বাভাৱিক সংখ্যাৰ গহাগু 1 হয় আৰু দুটা সমমৌলিক সংখ্যাৰ গহাগু আমাৰ 1 হয় এটাটো আমি প্ৰমাণটো কৰিলোঁ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ কি কৈছে 13 নম্বৰ দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ এনেদৰে প্ৰকাশ কৰিব পাৰি পিৰ মান দিয়া আছে a b স্কয়াৰ আৰু কিউ ইকুৱেল a স্কয়াৰ b য'ত a আৰু b মৌলিক সংখ্যা পি আৰু কিউ লসাগু উলিয়াব লাগে অপচনত আছে a স্কয়াৰ b বিৰ আছে a স্কয়াৰ b স্কয়াৰ চিৰ আছে a b আৰু ডিৰ আছে a b স্কয়াৰ চাওঁ আমি ইহঁতৰ ফেক্টৰ উৎপাদকবোৰ উলিয়াই আমি লসাগু উলিয়াই চাম কোনটো হয় গম পাই যাম কেই নম্বৰ আমাৰ এটা 3 নম্বৰটো কি দিয়া আছে পি দিয়া আছে আমাৰ কি a b স্কয়াৰ তেনে আমি কেনেদৰে লিখিব পাৰো a b কেইটা আছে দুটা আকৌ কিউ কিমান আছে a স্কয়াৰ
বি তেনেহ'লে এ স্কোৱাৰ বুলি ক'লে এ ইনটু বি এতিয়া আমি লসাগু ল'ম লসাগু মানে প্ৰথমে মিলি থকাটো লৈছোঁ আমি এ আৰু এ দুটাৰ পৰা এটা লৈছোঁ বি এই দুটা মিলি আছে আমি এটা লৈছোঁ তাৰপৰা কি থাকিলে এইটো এটা থাকিলে আৰু ইয়াত বি এটা থাকিলে তেনেহ'লে এ ইনটু এ স্কোৱাৰ আৰু বি ইনটু বি স্কোৱাৰ তেনেহ'লে পি ইকুৱেল এ বি স্কোৱাৰ আৰু কি ইকুৱেল এ স্কোৱাৰ বি লসাগু কি পালোঁ আমি এ স্কোৱাৰ বি স্কোৱাৰ অপশ্যন বিত আছে এইটো এতিয়া নেক্সট প্ৰশ্নটো চাওঁ নেক্সট প্ৰশ্নটো কি কৈছে 14 নম্বৰ পি ইকুৱেল 119 আছে কিউ ইকুৱেল 462 আৰ ইকুৱেল 105 এছ ইকুৱেল 2310 সংখ্যা কেইটাৰ বাবে উত্তৰ বিকল্পটো বাছি উলিওৱা য'ত পি ইকুৱেল আৰ আৰু এছ ইহঁতৰ প্ৰতিটোৰ মৌলিক উৎপাদকৰ সংখ্যা আপেক্ষে উৰ্ধক্ৰমত সজোৱা অপশ্যন এত কি আছে পি কিউ আৰ এছ আছে বিত পি আৰ কিউ এছ চিত আছে কিউ পি এছ আৰ ডিত আছে আৰ এছ পি কিউ মতো ভালকৈ চাই লোৱা পি ইহঁতৰ কি কৈছে মৌলিক উৎপাদকৰ অংকীয়া এটা পি 119ৰ মৌলিক উৎপাদকৰ অংকীয়া কেইটা হ'ব কিউৰ কেইটা হ'ব আৰৰ কেইটা হ'ব এছৰ কেইটা হ'ব উলিয়াই লৈ তোমালোকে কি কৰিবা ইহঁতক উৰ্ধক্ৰমত মানে সৰুৰ পৰা ডাঙৰত সজাব লাগে চাওঁ আমি ক'ত কিমানটা সংখ্যা আছে মৌলিক উৎপাদক কৰি চাওঁ 14 নম্বৰ পি ইকুৱেল কি 119 ইয়াৰ মৌলিক উৎপাদক কি হ'ব 7 ইনটু 17 কেইটা আছে একটা দুটা মানে ইয়াত দুটা আছে আকৌ কিউ 462 আকৌ 2 ইনটু 3 ইনটু 7 মৌলিক উৎপাদক কেইটা আছে 1 2 3 4 চাৰিটা আকৌ আৰ ইকুৱেল কিমান আছে 105 তো আকৌ 3 ইনটু 5 ইনটু 7 1 2 3 কেইটা আছে তিনিটা আকৌ এছটো 2310 উৎপাদকটো 2 ইনটু 3 ইনটু 5 ইনটু 7 ইনটু 11 1 2 3 4 5টা তেনেহ'লে চোৱা ইয়াক আমি সৰুৰ পৰা ডাঙৰলৈ সজালে কোনটো আহিব প্ৰথম পি ইয়াত 2টো সৰু তাৰপিছত 3টো কাৰ হয় আৰ 4টো কাৰ হয় কিউ আৰু এছ মানে এনচাৰটো কোনটো হ'ব আমাৰ পি তাৰপিছত আৰ কিউ এছ এই অপশ্যনটো কিহত আছে চাওঁ আমি পি আৰ কিউ এছ বিত আছে অপশ্যনটো এইটো এনচাৰ এনেকৈ আমি উলিয়াব লাগে নেক্সট আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ উক্তিয়ে 3 আৰু 10ৰ অসমৌলিক সংখ্যা কিমান 3 আৰু 10 অসমৌলিক সংখ্যা কেলে হয় 3 আৰু 10ৰ গসাগু 1 এইকাৰণে এটা অসমৌলিক সংখ্যা হ'ল যুক্তি আৰ এ আৰু বি অসমৌলিক হ'ব যদি ইহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই অসমৌলিক হ'বলৈ আমাৰ 1ৰ বাদে বেলেগ উৎপাদক থাকিব নালাগে ইয়াত 3 আৰু 10ত অসমৌলিক সংখ্যা কিয় হৈছে গসাগু 1 হয় আৰু ইহঁতৰ 1ৰ বাদে কোনো সাধাৰণ উৎপাদক মানে কমন মিলি থকা নাই আৰু এ আৰু বিটো অসমৌলিক হৈছে কাৰণ 1ৰ বাদে কোনো সাধাৰণ উৎপাদক নাই অসমৌলিকৰ সংজ্ঞাটি হৈছে অকল ইহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে তেনেহ'লে কোনটো হ'ব আমাৰ আৰু 3 আৰু 10টা অসমৌলিক সংখ্যা হয়ে যিহেতু ইহঁতৰ গসাগু 1 তেনেহ'লে এ অপশ্যনটোত এ আৰু আৰ দুইটা সত্য যুক্তি আৰ উক্তি এৰ উদ্ধ ব্যাখ্যা কৰিছে এইটো হয় বিত আছে এ আৰু আৰ দুইটা সত্য যুক্তি আৰ উক্তি এৰ উদ্ধ ব্যাখ্যা নহয় চিত আছে উক্তি এ সত্য কিন্তু যুক্তি আৰ অসত্য ডি আছে উক্তি এ আৰু অসত্য কিন্তু যুক্তি আৰ সত্য তেনে অপশ্যন আমাৰ যিহেতু উক্তি এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ তেনেহ'লে এ আৰু আৰ দুইটাই সত্য যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা কৰিছে তেনেহ'লে আমাৰ এই অপশ্যনটো হ'ল 15 নম্বৰটো কি কৈছে
3 আৰু কৈ দেখাই দিছোঁ 10ৰ অসমৌলিক সংখ্যা কিয় অসমৌলিক হৈছে চোৱা 3 আকৌ 10ৰ 2 5 1 তেনেহ'লে ইয়াৰ মিলি থকা সংখ্যাটো হৈছে 1 মানে আমি 1ৰ বাদে কোনো বেলেগ উৎপাদক বা গহাগু নহয় 1 আমাৰ থাকিব লাগিব অসমৌলিক হ'বলৈ তেনেহ'লে সাধাৰণ উৎপাদক মানে গহাগু মানে যিটো মিলি আছে তেনেহ'লে এইটো 3 আৰু 10 অসমৌলিক সংখ্যা তেনেহ'লে আমাৰ কোনটো আছিলে অপশ্যন এ আৰু আৰ দুইটাই সত্য যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা দুইটা যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা এটা এটা নেক্সট প্ৰশ্নটো চাওঁ এটা 15 নম্বৰটো হৈ গ'ল এতিয়া নেক্সট 16 নম্বৰটো চোৱা 16 নম্বৰটো কি কৈছে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নৰ উত্তৰ দিয়া xৰ মান ওলাব দিছে yৰ মান দিয়া আছে zৰ মান দিয়া আছে আৰু x + yzৰ মান উলিয়াব কৈছে ইয়াত চোৱাচোন ইয়াৰ xৰ মানটো কেনেকৈ ওলাব xৰ মান এই দুটা পূৰণ কৰিলে আমাৰ xৰ মান ওলাই যাব এইটো তোমালোকে আগতে এইটো পদ্ধতি কৰিছা উৎপাদক বৃক্ষ পৰ্যবেক্ষণ বুলি কোৱা হয় এইটো xৰ মানটো আমাৰ 3 আৰু 1275 পূৰণ কৰিলে ইয়াত পাম নেক্সট আকৌ এইটো চোৱা 425 আছে y আৰু 85 এইটো আমি কেনেকৈ পাইছিলোঁ 85 আৰু yটো পূৰণ কৰি পাইছিলোঁ তেনেহ'লে yৰ মান ওলাবলৈ 85 এৰে 425 হৰণ কৰিলে হৈ যাব নেক্সট আকৌ 85 5 আৰু z তেনে zৰ মান ওলাবলৈ আমি 85টো কেনেকৈ পাওঁ 5 * z ঠিক তেনেকৈ আমি zৰ মান ওলাবলৈ 85ক 5 এৰে হৰণ কৰিলে আমি এনসাৰটো পাম তাৰপিছত x + y + z ওলাব কৈছে যেতিয়া আমি x + y + zৰ মান উলিয়াম তেতিয়া আমি প্লাস কৰি দিলে আমাৰ ইয়াৰ মানো ওলাই যাব প্ৰথমে 17টো xৰ মান এতিয়া কি আছিলে আমাৰ x ইয়াত আছিলে 3 ইয়াত আছিলে 1275 এই দুটা ইনটু কৰিলে আমাৰ হৈ যাব কিমান হ'ব 1275 * 3 কিমান হ'ব 15 5 3 * 15 7 3 * 21 22 আকৌ 2 3 * 6 7 8 আকৌ 3 1 * 3 তেনেহ'লে কি হবে xৰ মানটো আমাৰ 3825 এনসার কি কোনটো আমাৰ 3825 তে এনসার বি তো 1 তো আকৌ 2ৰ কাৰণে কি কৰিম yৰ মান উলিয়া বুলি কৈছে yৰ মানটো আমাৰ কেনেকৈ আছে 425 y আৰু 85 এনেদৰে আছে তেনেহ'লে আমি yৰ মান 425 কি কৰিছিলোঁ এই দুটা ইনটু কৰিলে আমি 425 পাম ঠিক তেনেদৰে yৰ মান পাবলৈ হ'লে 85 এৰে 425ক হৰণ কৰা কেনেকৈ হৰণ কৰিব 425 85 কেইবাৰ যাব 5 বাৰ 425 5 5 * 25 8 5 * 40 42 তেনেহ'লে কিমান পাইছোঁ আমি 5 yৰ মান কিমান হ'ল 5 অপশ্যন এত আছে 5 নেক্সট আমাৰ zৰ মান zৰ মানটো আকৌ কেনেকৈ আছে 85 5 আৰু z একে কথা 5 এৰে 85ক হৰণ কৰিলে আমি zৰ মান পাম 5 17 বাৰ 5 * 17 85 একবার গ'ল 5 3 5 17 5 7 * 35 হয় তেনেহ'লে কিমান গ'ল 5 এৰে 85ক ডিভাইড কৰিলে 17 তেনেহ'লে zৰ মানটো কিমান পালোঁ আমি 17 ক'ত আছে বি অপশ্যনত আছে
আকৌ 4 নম্বৰটো কি ওলাব কৈছে x + y + z তেনে x ৰ ভ্যালু কিমান 3825 পাইছিলোঁ আকৌ y ৰ ভ্যালু কিমান 5 আৰু z ৰ ভ্যালু 17 এই তিনটা যদি প্লাস কৰে আমাৰ কি ওলাব এনসাৰটো 3847 অপশন বি আছে এনেদৰে আমি উলিয়াব লাগে এটা নেক্সট প্ৰশ্নটো চাও এটা নেক্সট 17 নম্বৰ প্ৰশ্নটো শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনৰ অংশগ্ৰহণকাৰীসকলৰ বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী গণিত অংশগ্ৰহণকাৰী সংখ্যা ক্ৰমে 60 84 আৰু 108 দিয়া আছে কি উলিয়াব দিছে এক নম্বৰটো প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত অৱশ্যে কিমান অংশগ্ৰহণকাৰী বহিব পাৰে নেক্সট 2 নম্বৰটো দিয়া আছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব আকৌ 3 নম্বৰটো 60 84 আৰু 10 আৰু লসাগু নিৰ্ণয় কৰা 4 নম্বৰটো 60 84 আৰু 10 এৰ গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা আমি এটা এটাকৈ এতিয়া উলিয়াম প্ৰথমে আমি কি কৰিম আমাক প্ৰশ্নত দিয়া আছে 60 84 আৰু 108 সলিউশন দিয়া আছে সংখ্যা কেটা কোন কেটা 60 84 আৰু 108 প্ৰথমে ইংৰাজী আমি মৌলিক উৎপাদকবোৰ উলিয়াম 60 কি হ'ব 2 * 2 * 3 * 5 60 আকৌ 84 টো আকৌ 2 * 2 * 3 * 7 আকৌ 108 টো 2 * 2 * 3 * 3 * 3 তেনে ইয়াৰ আমি গসাগু কিমান হ'ব যেহেতু সমান অংকীয় অংশগ্ৰহণকাৰী বহিব পাৰে বা প্ৰতিটো কোঠাৰ অৱশ্য কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব মানে সৰ্বোচ্চ বুলি ক'লে তোমালোকে গসাগু উলিয়াবা আৰু সৰ্বনিম্ন বুলি ক'লে তোমালোকে লসাগু উলিয়াবা এতিয়া গসাগুটো আমি প্ৰথমে মিলাখিনি লওঁ অকল মিলাখিনিয়ে আহিব আমাৰ 2 আকৌ এই 2 ৰ পৰা আমি এটা আহিব এই 3 ৰ পৰা এটা আৰু নাই আৰু তেনেহলে 2 2 * 4 4 3 গুণ কিমান হ'ল আমাৰ 12 এটাকে কি হ'ব এক নম্বৰটো প্ৰতিটো কোঠাৰ সৰ্বোচ্চ 12 জন অংশ গ্ৰহণ অংশগ্ৰহণকাৰী বহিব পাৰিব এইটো নেক্সট 2 নম্বৰটো আকৌ কি কৈছে অনুষ্ঠানৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব আমাৰ মুঠ অংশগ্ৰহণকাৰী কিমান আছিলে মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যাটো প্ৰথমে ওলাই ল'ম কিমান আছিলে 60 84 + 108 কিমান হ'ব আমাৰ প্লাস কৰিলে 252 এতিয়া অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব এটাকে কোঠাৰ কিমান প্ৰয়োজন হ'ব কোঠাৰ প্ৰয়োজন হ'ব আমি যেটো আমি কিমান আমাৰ প্ৰতিটো অৱশ্য কেইজনকে বহিব পাইছিলে 12 জনকে তেনেহলে আমাৰ 252/12 কৰিলে আমাৰ কিমান হ'ব 52/12 252/12 হলে আমাৰ 21 এইটো নেক্সট আমি 3 নম্বৰটো কি কৈছে 60 84 আৰু 108 ৰ লসাগু কিমান হ'ব আমাৰ লসাগু চোৱা অলৰেডি আমি মৌলিক উৎপাদক উলিয়াইছে এটা
লসাগুবোৰ ক'লে প্ৰথমে মিলাখিনি লয়, বাকীখিনি আমি ইনটু কৰি দিলে আমি লসাগু পাই যাম। প্ৰথম মিলাখিনি আহিছে 2 আমি ল'লোঁ, আকৌ ইয়াত 2 ল'লোঁ, আকৌ 3 এটা ল'লোঁ, বাকী কি থাকিলে 5 7 3 3 এইটোৰ লগত ইনটু কৰিলে আমি কি পাই যাম, আমি লসাগু পাম। মানে প্ৰথমে 60টো আমি লিখি লওঁগৈ 2 × 2 × 3 × 5, আকৌ 84ৰ আমাৰ 2 × 2 × 3 × 7, 108ৰ 2 × 2 × 3 × 3 × 3। তেনেহ'লে আমাৰ লসাগু কিমান হ'ব? প্ৰথমে এই 2 3টাৰ পৰা এটা আহিলে, এই 2 3টাৰ পৰা এটা আহিলে, এই 3 3টাৰ পৰা এটা আহিলে, তাৰপিছত আমাৰ কি থাকিলে 5 7, আকৌ 3 2টা থাকিলে লগত। এই গোটেইখিনি পূৰণ কৰিলে আমি কি পাম? 3780। 2 2 জাৰ 4, তেনেকৈ তোমালোকে এইখিনি ইনটু কৰিলে 4 3 জাৰ আকৌ 5 আকৌ 7 3 3 তেনেকৈ ইনটু কৰিলে আমাৰ কিমান হ'ব? 3780। এইটো আমাৰ এনচাৰ। নেক্সট 4 নম্বৰটো কি কৈছে? 60 84 108ৰ গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা বুলি কৈছে। তেতিয়াহ'লে 60 84 108ৰ গসাগু কিমান আছিলে আমাৰ? 60 84 আৰু 108ৰ গসাগু আমি অলৰেডি ওলাই থৈছিলোঁ, কিমান আছিলে? 12। আকৌ 60 84 108ৰ লসাগু কিমান পাইছিলোঁ? 3780। এতিয়া এই দুটাৰ পূৰণফল আমাৰ এতেকে পূৰণফল 12 × 3780 ইনটু কৰিলে কিমান পায়? 45360। এইটো আমাৰ এনচাৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনকেইটা আলোচনা কৰিম। আৰু কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা, আৰু মোৰ চেনেলটো যিমান পাৰে তোমালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি দিবা।